মই মোৰ জীৱনৰ 40 বছৰ ধৰি মই পাপ কৰি আছো। ইয়া আল্লাহ, আপুনি মোক মুহলত দিছিলে, আপুনি মোক সুযোগ দিছিলে। ইয়া আল্লাহ, মই গুনাহ কৰি আছিলো। লা তাকনাতু মিৰ ৰাহমাতিল্লাহ। হে মোৰ বান্দা বান্দীসকল, তোমালোক কেতিয়াও মোৰ ৰহমতৰ পৰা নিৰাশ নহবা। মোৰ ৰহমতৰ আশা কৰা, মোৰ ওচৰত আহা। তুমি জমিনৰ পৰা আৰম্ভ কৰি আসমানলৈকে যদি গোটেই পৃথিৱী গুনাহ কৰি তুমি ভৰপূৰ কৰি দিয়া আৰু এবাৰ মোৰ ওচৰত আহা, হাজিৰ হোৱা। ইয়া আল্লাহ, মই গুনাহগাৰ, তোমাৰ নাম গফ্ফাৰ। ইয়া আল্লাহ, মইতো ভুল কৰিলোৱে। আল্লাহ, তোমাৰ দৰবাৰত হাজিৰ হৈছো। আল্লাহ, তুমি মোক মাফ কৰি দিয়া। আল্লাহ তাআলাই কয়, হে মোৰ বান্দা, মই তোমাৰ জীৱনৰ সকলো গুনাহ মাফ কৰি তোমাক নিষ্পাপ মাসুম কৰি দিম। আলহামদুলিল্লাহ, আলহামদুলিল্লাহ। হে মুমিন মুছলমান দিনী ভাই বন্ধুসকল, আল্লাহ তাআলা আমাৰ প্ৰতি কিমান দয়াবান আৰু মেহেৰবান হয় যে আল্লাহ তাআলা আমাৰ প্ৰতি দয়া কৰি আমাক এনেকুৱা এটি ৰাতি দান কৰিছে। শবে বাৰাতৰ দৰে এটি আজিম ৰাতি আমাক দান কৰিছে। আল্লাহু আকবার। 2026 চনৰ পবিত্ৰ শবে বাৰাত আহি গৈছে। 3 ফেব্ৰুৱাৰী মঙ্গলবাৰ দিন গৈ ৰাতি পবিত্ৰ শবে বাৰাত হয়। এই ৰাতি যদি সঠিক মতে আপুনি মই আমল কৰিব পাৰো, আল্লাহ ৰব্বুল আলামিন জীৱনৰ যৌৱনৰ সকলো গুনাহ কাটা মাফ কৰি দিব। জীৱনৰ সকলো সমস্যা সমাধান কৰি দিব। অভাৱ অনাটন দৰিদ্ৰতাবোৰ দূৰ কৰি দিব। আধৰুৱা সপোনবোৰ আল্লাহ তাআলা পুৰা কৰি দিব। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, শবে বাৰাতৰ আচল কি জানেনে? সব আৰু বাৰাত, সব মানে হৈছে ৰাতি, বাৰাত মানে হৈছে আজাদী, ফ্ৰীডম। এই ৰাতি আল্লাহ তাআলাই অগণন বান্দা বান্দীসকলক মাফ কৰি দিয়ে। সেই কাৰণে এই ৰাতিৰ নাম হৈছে শবে বাৰাত। এই ৰাতিৰ ফজিলত সম্পৰ্কে বহুত ৰিৱায়াত আহিছে, উলামাসকলে হয়তো বয়ান কৰি থাকে, আপুনিও জানে, শুনি আছে। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, ইজা কানাত লাইলাতুন নিসফি মিন শাবান কুমু লাইলাহা ওয়া সুমু নাহারাহা ফাইন্নাল্লাহা ইয়ানজিলু ফিহা লিগুরুবিশ শামসি ইলা সামাঈদ দুনিয়া فيقول ألا من مستغفر فأغفر له ألا مسترزق فأرزقه ألا مبتلا فأعافيه ألا كذا حتى يطلع الفجر। الله أكبر। রাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, যেতিয়া শাবান মাহৰ 15 তাৰিখৰ ৰাতি আৰম্ভ হয়, যেতিয়া 14 তাৰিখৰ দিন গৈ ৰাতি আৰম্ভ হয়, সূৰ্য অস্ত হৈ যায়, আল্লাহ ৰব্বুল আলামিন পৃথিৱীৰ আসমানত আগমন কৰে। আল্লাহু আকবার। আৰু বান্দাক ইয়ালান কৰি থাকে, ঘোষণা দিয়ে, হে মোৰ বান্দাসকল, গোটেই বছৰটো তুমি গাফিল হৈয়ে আছা, ৰছী ঢিল কৰি দিছো, কিমান গুনাহ কৰিছা। হে মোৰ বান্দা, তুমি যদি মাগফিৰাত তলব কৰা, তুমি যদি ক্ষমা প্ৰাৰ্থনা কৰা, এই ৰাতি যদি তুমি ইবাদত কৰি মোৰ দৰবাৰত হাজিৰ হোৱা, হে মোৰ বান্দা, মই তোমাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি তোমাক নিষ্পাপ মাসুম কৰি দিম। আল্লাহু আকবার। আল্লাহ তাআলা বান্দাৰ প্ৰতি কিমান দয়াবান। আমি তো কিমান গুনাহ কৰোঁ, আমি কেতিয়াবা জানিও গুনাহ কৰোঁ, কেতিয়াবা নাজানিও গুনাহ কৰোঁ, সৰু ডাঙৰ গোপন প্ৰকাশ্য বহুত গুনাহ আমি কৰোঁ। আল্লাহ তাআলা এই ৰাতি বাম্পাৰ অফাৰ দিছে, এই অফাৰ আমি ল'ব লাগে, এই সুযোগ যাতে আমি কোনেও এৰি নিদিওঁ। আল্লাহ তাআলাই পূৰ্বৰ উম্মতসকলক 1000 বছৰ, 1500 বছৰ, 2000 বছৰলৈকে আয়ুস দিছিল, কিন্তু আখিৰি জামানাৰ নবীৰ উম্মতক আয়ুস বহুত দিয়া নাই, হয়তো 50, 60, 70 অতিৰিক্ত 100 বছৰলৈকে আমাৰ আজিৰ তাৰিখৰ মানুহ জীয়াই থাকে। কিন্তু আল্লাহ তাআলা কিমান ইনসাফকাৰ হয়। যদি আখিৰি জামানাৰ নবীৰ উম্মতে বিশেষ দিন, বিশেষ ৰাতি, ফজিলতপূৰ্ণ দিন ৰাতিবোৰত যদি তেওঁলোকে সঠিক মতে ইবাদত কৰে, পূৰ্বৰ উম্মতসকল 2000 বছৰ ইবাদত কৰি যিমান সওয়াব হাসিল কৰিব পৰা নাছিল, এই আখিৰি জামানাৰ নবীৰ উম্মতে তেওঁলোকক অভাৰটেক কৰি আগবাঢ়ি যাব পাৰিব। সুবহানাল্লাহ। আল্লাহ তাআলা আমাৰ প্ৰতি দয়া কৰি এই দিনবোৰ দান কৰে, এই ৰাতিবোৰ দান কৰে। শবে বাৰাত ইমানেই ফজিলতপূৰ্ণ, ইমানেই বৰকতপূৰ্ণ ৰাতি হয়। আল্লাহর রাসূল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা হাদিসিল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্রশ্ন করেছিল, আয়েশা তুমি জানা না এই রাতি কি হয়? হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা কয়, মা ফিহা ইয়া রাসূলুল্লাহ, এই রাতি কি হয়নো? নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, ফিহা আইয়ুক্তাবা কুল্লু মাউলুদিন মিন বানি আদম ফি হাযিহি সানা ওয়া ফিহা আইয়ুক্তাবা কুল্লু হালিকিন মিন বানি আদম ফি হাযিহি সানা ওয়া ফিহা তুরফাউ আমালুহুম ওয়া তুনজালু আরযাকুহুম। আল্লাহু আকবার। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, এই রাতি গোটেই বছৰৰ বাজেট তৈয়াৰ কৰা হয়। আল্লাহু আকবার। অহা বছৰটোত কি হ'ব, কিমান মানুহ এই পৃথিৱীত আহিব, যিমান আদম সন্তান এই পৃথিৱীত জন্মগ্ৰহণ কৰিব, তেওঁলোকৰ লিষ্ট তৈয়াৰ কৰা হয়। আৰু যিমান মানুহ এই এটা বছৰত যিমান মানুহৰ ইন্তেকাল হ'ব, তেওঁলোকৰ লিষ্ট
তৈয়াৰ কৰা হয়। এনে আল্লাহ তাআলাইতো সব কিছু জানে, কিন্তু এই লিষ্টবোৰ তৈয়াৰ কৰি ফেৰেশতাৰ হাৱালা কৰি দিয়া হয়। আৰু এই ৰাতি বান্দাৰ নামা আমল আল্লাহ তাআলাৰ আগত পেশ কৰা হয়, আৰু সেই অনুপাতে আল্লাহ তাআলাই তেওঁলোকক ৰিজিক দান কৰে, তেওঁলোকক ধন দৌলত দান কৰে। এই বছৰটোত মোৰ কি হ'ব, এই ৰাতি কিন্তু তাৰ ফয়সালা কৰা হয়, ভাগ্যলিপি তৈয়াৰ কৰা হয়। আল্লাহ তাআলা আমাৰ প্ৰতি দয়া কৰি আমাৰ প্ৰতি মেহেৰবান হয়, এই ৰাতি আমাক দান কৰিছে। যদি আপুনি মই সবে বাৰাত এই পবিত্ৰ ৰাতি যদি জীয়াই থাকোঁ, এনেই টোপনি মাৰি ৰাতি পাৰ কৰি দিলে কোনো অৰ্থ নাথাকিল। এই ৰাতি যদি সঠিক মতে ইবাদত কৰোঁ, আল্লাহ তাআলাৰ ওচৰত কান্দো, আল্লাহ তাআলা নিশ্চয় শুনিব, জীৱনৰ গুনাহবোৰ আল্লাহ তাআলাই মাফ কৰি দিব। এই ৰাতি আল্লাহ তাআলাই ঘোষণা কৰে, এলান কৰি থাকে, আমি যিমানেই গুনাহ কৰিছোঁ আমি কেতিয়াও আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হ'ব নালাগে। আল্লাহ তাআলাই কয়, লা তাকনাতু মিৰ ৰাহমাতিল্লাহ, হে মোৰ বান্দা বান্দীসকল, তোমালোক কেতিয়াও মোৰ ৰহমতৰ পৰা নিৰাশ নহবা, মোৰ ৰহমতৰ আশা কৰা, মোৰ ওচৰত আহা। তুমি জমিনৰ পৰা আৰম্ভ কৰি আসমানলৈকে যদি গোটেই পৃথিৱী গুনাহ কৰি তুমি ভৰপূৰ কৰি দিয়া আৰু এবাৰ মোৰ ওচৰত আহা, হাজিৰ হোৱা, ইয়া আল্লাহ মই গুনাহগাৰ, তোমাৰ নাম গফ্ফাৰ, ইয়া আল্লাহ মইতো ভুল কৰিলোৱে, ইয়া আল্লাহ শয়তানৰ চক্ৰান্তত পৰি, ইয়া আল্লাহ জ্ঞানৰ অভাৱত ভুলটো কৰিলোৱে, ইয়া আল্লাহ ক'তনো যাম, আল্লাহ তোমাৰ দৰবাৰত হাজিৰ হৈছোঁ, আল্লাহ তুমি মোক মাফ কৰি দিয়া। আল্লাহ তাআলাই কয়, হে মোৰ বান্দা, মই তোমাৰ জীৱনৰ সকলো গুনাহ মাফ কৰি তোমাক নিষ্পাপ মাসুম কৰি দিম। মাথো ইয়াই নহয়, তোমাৰ নামা আমল নেকিৰে পৰিপূৰ্ণ কৰি দিম। আল্লাহু আকবার। যি নামা আমলত পাপ আছিল সেইবোৰ আল্লাহ তাআলাই মাফ কৰি সেয়া নেকিৰে পৰিৱৰ্তন কৰি দিব। আল্লাহু আকবার। আমি কেতিয়াও যিমানেই গুনাহ কৰিছোঁ জানি নাজানি আমি আল্লাহৰ ৰহমতৰ আশা কৰিব লাগে, ৰহমতৰ পৰা নিৰাশ কেতিয়াও হ'ব নালাগে। আল্লাহ তাআলাই বহুত ডাঙৰ ডাঙৰ দস্য কাফিৰকো মাফ কৰি অলি বনাই দিছে। আল্লাহু আকবার। সৰু এটা কাহিনী মই শুনাওঁ। হযরত মুসা আলাইহিস সালাম এবাৰ তেওঁৰ জামানাত পানীৰ অভাৱ, বৰষুণৰ অভাৱ, পানী নাই, কতো খাল বিল নদ নদী সকলোবোৰ শুকাই গৈছে, গৰু ছাগলীবোৰ মৰি আছে, ল'ৰা ছোৱালী কান্দি আছে, কতোৱে পানী নাই। তেওঁলোকে মুসা আলাইহিস সালামে সকলো উম্মতক লৈ এক ফিল্ডত ওলাই গ'ল আৰু সলাতুল ইস্তিসকা 2 ৰাকাত নামাজ আদায় কৰিলে। সলাতুল ইস্তিসকা মানে হৈছে বৰষুণ বিচাৰি দোয়া কৰা। 2 ৰাকাত নামাজ আদায় কৰি মুসা আলাইহিস সালাম উম্মতক লৈ যেতিয়া দোয়া কৰি আছিল, ইয়া আল্লাহ পানীৰ অভাৱত আমি হাবাথুৰি খাই ফুৰিছোঁ, আমাৰ জীৱ জন্তুবোৰ মৰি আছে, ল'ৰা ছোৱালী কান্দি আছে, ইয়া আল্লাহ আমি বহুত অসহ্য হৈছোঁ, পেৰেচানি হৈছোঁ, ইয়া আল্লাহ আমাৰ প্ৰতি ৰহম কৰা আৰু বৰষুণ অৱতীৰ্ণ কৰা। মুসা আলাইহিস সালামে দোয়া কৰাৰ লগে লগে আল্লাহ তাআলাই গায়বী আৱাজ দি মুসা আলাইহিস সালামক জনালে, হে মুসা, তুমি এনেকুৱাকে কিয়ামতলৈকে যদি দোয়া কৰি থাকা তোমালোকৰ দোয়া কবুল নহয় আৰু বৰষুণো নাজিল নহয়। মুসা আলাইহিস সালাম আচৰিত হৈ গ'ল, ইয়া আল্লাহ কি অপৰাধ কৰিলোঁ আমি, বৰষুণ কিয় অৱতীৰ্ণ নহয়, বৰষুণ কিয় নহ'ব? আল্লাহ তাআলাই আৱাজ দি কয়, হে মুসা, তোমালোকৰ এই মজলিছত এনেকুৱা এজন পাপিষ্ট ব্যক্তি আছে যি নেকি 40 বছৰ ধৰি পাপেই কৰি আছে, গুনাহ কৰি আছে, আজিলৈকে তওবা কৰা নাই। হে মুসা, যেতিয়ালৈকে এইজন বান্দা তোমালোকৰ মজলিছত থাকিব, উপস্থিত থাকিব, তেতিয়ালৈকে তোমালোকৰ দোয়া কবুল কৰা নহয় আৰু বৰষুণো নহ'ব। মুসা আলাইহিস সালাম আছিল খঙাল। মুসা আলাইহিস সালামৰ উপাধি হৈছে কালিমুল্লাহ, আল্লাহ তাআলাৰ লগত কথা পাতে। সেইকাৰণে আল্লাহ তাআলা ডাইৰেক্ট মুসা আলাইহিস সালামক গায়বী আৱাজ দি শুনাইছে। মুসা আলাইহিস সালামৰ এই কথা শুনাৰ লগে লগে এলান কৰি দিলে, আমাৰ মাজত এনেকুৱা কোন পাপিষ্ট আছা, এই মুহূৰ্তত ওলাই যোৱা, আমাৰ প্ৰতি দয়া কৰা, কাৰণ তোমাৰ কাৰণে আমি কষ্ট কৰি আছো, তোমাৰ কাৰণে আমাৰ দোয়া কবুল নহয়, বৰষুণ নহয়, আমাৰ জীৱ জন্তুবোৰ মৰিছে, সকলোৱে দেখি আছে, আমাৰ ল'ৰা ছোৱালীবোৰ কান্দি আছে, আমি ৰ'ব পৰা নাই, তোমাৰ যি হয় হ'ব, তুমি আমাৰ মজলিছৰ পৰা ওলাই যোৱা, কমসে কম যাতে আল্লাহ তাআলা আমাৰ প্ৰতি ৰহম কৰে, দয়া কৰে, আমাৰ দোয়া যাতে কবুল কৰে। মুসা আলাইহিস সালামৰ এই এলান কৰি দিয়াৰ লগে লগে লোকে লোকাৰণ্য হৈ আছে, সকলোৱে এই জামাতৰ ইজনে সিজনৰ মুখৰ ফালে চাইছে, কোন এনেকুৱা পাপিষ্ট হয় যি নেকি 40 বছৰ ধৰি পাপেই কৰি আছে। কিন্তু সকলোৱে ইজনে সিজনৰ মুখৰ ফালে চাইছে, কিন্তু যিজন পাপিষ্ট হয় তেওঁতো জানেই মই গুনাহ কৰিছোঁ, কিন্তু এতিয়া কৰোঁ কি, মানুহজন বিপদত পৰিছে, যদি ওলাই যাওঁ, তেওঁ চিন্তা কৰি আছে, যদি ওলাই যাওঁ মানুহবিলাকে মোৰ কাৰণে কষ্ট কৰি আছে, যদি মই ওলাই যাওঁ তেতিয়াহ'লে মই বেইজ্জতি হ'ম, অসন্মানী হ'ম, সকলোৱে চিনি পাব যে অমুক পাপিষ্ট হয়, মানুহে অভিশাপ দিব, লানত কৰিব, আৰু যদি মই ওলাই নাযাওঁ তেতিয়াহ'লে গোটেইখিনি মানুহ কষ্ট কৰি আছে, মই কৰোঁ কি? মানুহজন নিৰুপায়, তেওঁ এতিয়া কান্দি আছে, তলমূৰীয়া হৈ চকুৰ পানী বুকু বৈ গৈছে,
আৰু কান্দি আছে, আসাইতুকা ৰব্বি আৰবাঈনা সানাতান ফাআমহালতানি ওয়াতিতুকা তাইআন ফাআকবিলনি। ইয়া আল্লাহ, মই মোৰ জীৱনৰ 40 বছৰ ধৰি মই পাপ কৰি আছো। ইয়া আল্লাহ, আপুনি মোক মুহলত দিছিলে, আপুনি মোক সুযোগ দিছিলে। ইয়া আল্লাহ, মই গুনাহ কৰি আছিলো। আল্লাহ, মই এতিয়া তৌবা কৰি আছো। ওয়াতিতুকা তাইআন ফাআকবিলনি। ইয়া আল্লাহ, মই এতিয়া তৌবা কৰিছো, আপুনি মোক মাফ কৰি দিয়ক। মোক আপুনি বেইজ্জতি নকৰিব, অসন্মানি নকৰিব। এই হাজাৰ হাজাৰ মানুহৰ আগত মই যদি ওলাই যাওঁ, মই অসন্মানি হ'ম, মানুহে লানত কৰিব, অভিশাপ দিব। ইয়া আল্লাহ, মই থাকিবও পৰা নাই, কাৰণ মোৰ কাৰণে মানুহবিলাক কষ্ট কৰি আছে। আল্লাহৰ ওচৰত কান্দি আছে আৰু দোৱা কৰি আছে। সেইফালে মুছা আলাইহিস সালামে সেইজন মানুহক বিচাৰি আছে, কোন এনেকুৱা পাপিষ্ট, ওলাই যোৱা। কিন্তু এই মজলিছৰ পৰা এজন মানুহ ওলাই নগ'ল, এইজনে কান্দিয়ে আছে। অটোমেটিক বৰষুণ অৱতীৰ্ণ হৈছে। আল্লাহু আকবার। মুছা আলাইহিস সালাম বৰষুণ অৱতীৰ্ণ হোৱা দেখা পায়, বৰষুণ হৈ থকা দেখা পায়, তেওঁ আকৌ সিজদাত পৰি গ'ল। ইয়া আল্লাহ, তোমাৰ কি মহিমা বুজিব নোৱাৰো। তুমিয়ে দেখোন এলান কৰিছা, তুমিয়ে দেখোন কৈছা যে মজলিছত পাপিষ্ট ব্যক্তি থকাৰ কাৰণে আমাৰ দোৱা কবুল নহয়, বৰষুণো নহ'ব। কিন্তু এজন মানুহতো ইয়াৰ পৰা ওলাই নগ'ল, কিন্তু বৰষুণ হৈ আছে, কাৰণটো কি? তোমাৰ কি মহিমা ইয়া আল্লাহ? আল্লাহ ৰাব্বুল আলামিন হযরত মুসা আলাইহিস সালামক কয়, হে মুসা, মই এই মুহূৰ্তত সেইজন বান্দাক মাফ কৰি দিছো। আল্লাহু আকবার। আল্লাহ তাআলা আৰু কয়, হে মুসা, মাথো তাৰ গুনাহবোৰ মাফ কৰা নাই, তাৰ নামা আমল নেকিৰে পৰিৱৰ্তন কৰি দিছো। আল্লাহু আকবার। আল্লাহ তাআলা কিমান দয়াবান, কিমান মেহেৰবান হয়। যেতিয়া খাস দিলে আল্লাহক হাজিৰ নাজিৰ কৰি যেতিয়া কোনো বান্দাই দোৱা কৰে, আল্লাহ তাআলা তাক ঘূৰাই নিদিয়ে, তাক মাফ কৰি দিয়ে। সেইকাৰণে এইটো সোণালী সুযোগ হয়। আমি শবে বারাত আহি আছে, আমি সকলে দোয়া করো যাতে শবে বারাতর এই পবিত্র রাতির ফজিলত আমি হাসিল কৰিব পাৰো। কিন্তু এই রাতি কি কি আমল কৰিব? এই রাতি যিকোনো নেক আমল আপুনি কৰিব পাৰে। নফল নামাজ, বেছি বেছিকৈ নফল নামাজ পঢ়িব, কমসে কম 12 রাকাত নফল নামাজ পঢ়িব। 2 রাকাতৰ নিয়ত কৰি নফল নামাজ পঢ়িব। নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতি নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি। আল্লাহু আকবার। নাইবা মই আল্লাহৰ ওয়াস্তে 2 রাকাত নফল নামাজ পঢ়ি আছো, এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি কমসে কম 12 রাকাত নামাজ পঢ়িব। প্ৰত্যেক ৰাকাততে সূৰা ফাতিহা পঢ়াৰ পিছত সূৰা ইখলাস কমসে কম 3 বাৰকৈ অথবা 10 বাৰকৈও পঢ়িব পাৰে। সূৰা ইখলাসৰ বহুত ফজিলত আছে। সূৰা ইখলাস প্ৰত্যেক ৰাকাতত সূৰা ফাতিহাৰ পিছত আপুনি 3 বাৰ অথবা 10 বাৰ কৰি আপুনি এই নামাজ পঢ়িব। আৰু জিকিৰ আজগাৰ কৰিব, বেছি বেছি জিকিৰ কৰিব। দুৰুদ শৰীফ, বেছি বেছিকৈ দুৰুদ শৰীফ পঢ়িব, যিমান পাৰে বেছি দুৰুদ শৰীফ পঢ়িব। হাদিস শৰীফত আহিছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, শাবানু শাহরি ও রমজানু শাহরুল্লাহ। শাবান হৈছে মোৰ মাহ আৰু ৰমজান আল্লাহৰ মাহ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই মাহত বেছি বেছিকৈ ইবাদত কৰিছিল, ৰমজানৰ কাৰণে তৈয়াৰী কৰিছিল। যেহেতুকে শাবান নবীৰ মাহ, সেই কাৰণে এই মাহত বেছি বেছি যিমান বেছি পাৰে দুৰুদ শৰীফ পাঠ কৰিব আৰু ৰোজা ৰাখিব। কমসে কম 3টা ৰোজা এই মাহত ৰাখিব। শাবান মাহৰ 3টা ৰোজা ৰাখি আৰু ইফতাৰৰ সময়ত যদি আপুনি দুৰুদ শৰীফ 3 বাৰকৈ দুৰুদ শৰীফ পাঠ কৰে, আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ সকলো গুনাহটো মাফ কৰিবই, আপোনাৰ জীৱনত ধন সম্পত্তি আল্লাহ তাআলা দান কৰিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, ইসাল্লি আলা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 3 মাররাত ইনদা ইফতারিহি ইল্লা গাফারাল্লাহু মা তাকাদ্দামা মিন যামবিহি ওয়া বারাকা লাহু ফি রিজকিহি। আল্লাহু আকবার। যে ব্যক্তি শাবান মাহৰ 3টা ৰোজা ৰাখে আৰু ইফতাৰৰ সময়ত 3 বাৰকৈ দুৰুদ শৰীফ পাঠ কৰে, আল্লাহ তাআলাই তাৰ জীৱনৰ সকলো গুনাহবোৰ মাফ কৰি দিয়ে। আল্লাহু আকবার। আৰু তাৰ ৰিজিকত আল্লাহ তাআলাই বৰকত দান কৰে, ধন সম্পত্তি দান কৰে। সেই কাৰণে কমসে কম 3টা ৰোজা, শবে বাৰাতৰ 3টা ৰোজা ৰাখিব আৰু ৰাতি নফল নামাজ বেছি পঢ়িব আৰু সদকা খায়ৰাত কৰিব, কোরআনে কাৰিমৰ তিলাওয়াত কৰিব, বেছি বেছি জিকিৰ কৰিব। আল্লাহ তাআলাৰ গুণবাচক নামবোৰৰ ইয়া ৰহমানু ইয়া আল্লাহ, ইয়া ৰাজ্জাকু ইয়া আল্লাহ, ইয়া গফফাৰু ইয়া আল্লাহ, এইবোৰ আল্লাহ তাআলাৰ জিকিৰ কৰিব। বেছি বেছি যিমান বেছি পাৰে দুৰুদ শৰীফ পাঠ কৰিব। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এনি টাইম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এনেকুৱা দুৰুদ শৰীফ পঢ়ি থাকিব। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদিন নবিয়্যিল উম্মি ওয়া আলা আলিহি ওয়া সাল্লিম তাসলিমা। বেছি বেছিকৈ দুৰুদ শৰীফ জিকিৰ আজকাৰ কৰি ৰাতি পাৰ কৰিব। আল্লাহ ৰাব্বুল আলামিন জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব। ইহকাল পৰকালৰ সকলো কল্যাণ আল্লাহ তাআলা আপোনাক দান কৰিব। মহান আল্লাহ তাআলাই আমাক সকলোকে এই পবিত্ৰ ৰাতিৰ ফজিলত হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।